মোক বিশ্বাসঘাতকতা নকৰিবা নহলে মই ভাঙি শেষ হৈ যাম বিশ্বাসহীনতাই মোকো শেষ কৰিব বুলি ভাবিছিলো প্ৰীতি কিন্তু সকলো খাৰে মলমৰ চিকিৎসা নিজে ভাবি উলিয়াব লাগে তুমি বুজিবা সময় এইখন ঘৰ দেখাত বিশাল হ'ব পাৰে কিন্তু আপুনি নাভাবিব যে এইখন ঘৰৰ কোনো এটা কোণাত হোৱা কথা আন কোনেও গম নাপাব চক্ৰৱৰ্তী ইণ্ডাষ্ট্ৰিজ মই টেক অভাৰ কৰি এটা জেগাতে ৰাখি থৈছো কিন্তু মই যদি এতিয়া এনেকুৱা এটা কথা কৈ দিওঁ যিটো তোমাকে নহয় তোমাৰ পৰিয়ালটোকো ভাঙি চুৰমাৰ কৰি দিব তেতিয়া গতিকে বেটাৰ হ'ব তুমি এতিয়া ইয়াৰ পৰা যোৱাটো তাৰমানে মোৰ কোম্পানী শেষ হৈ গ'লেও তুমি নিজৰ আকুৰ কুচ জিতি থাকিব পাৰি মই কোনোদিনো কোনো কথাতে আকুৰ কুচ নাছিলো নিবিৰ কিন্তু মই মোৰ প্ৰাপ্যৰ পৰা বিনা কাৰণত বঞ্চিত হৈ থাকিব নোৱাৰো মই মোৰ কাম কৰিছো গতিকে মই মোৰ প্ৰাপ্য বিচাৰিছো আপুনি এই ধৰণৰ কথা ক'লে নহব নহয় মই কিয় মানি লওঁ আৰু শুনক এটা কথা মনত ৰাখিব যদি মই কিবা কাৰণত ক্ষতিৰ সন্মুখীন হ'বলগীয়া হওঁ তেনেহলে মই কিমান ক্ষতি কৰিব পাৰো সেয়া হয়তো আপুনি ধাৰণা কৰিব নোৱাৰিব গতিকে কথাষাৰ মনত ৰাখিব আৰু ইয়াত মই বেছি দিন থাকিব নোৱাৰিম হ'ব মা মই সকলো ঠিক কৰিম নহয় তুমি এতিয়া আৰু ইমান চিন্তা কৰিব নালাগে তুমি গাটো অলপ ভাল পাইছাহে জীৱনত বহুত উত্থান পতন দেখিলো নিবিৰ বহুত অভিজ্ঞতাও হ'ল এতিয়া আৰু তহঁতক অকলে যুঁজিবলৈ নিদিওঁ মই তুমি আমাক যুঁজিব পৰাকৈ কৰি তুলিছা মা গতিকে তুমি এতিয়া বিশ্ৰাম কৰাহে দৰকাৰ এতিয়া পৰা ক'ত কেনেকৈ যুঁজ কৰিব লাগে কাৰ লগত পৰাভূত কৰিব লাগে সেয়া মই নিজে চিন্তা কৰিম এফালে মাজনীয়ে কয় বোলে তাইহে চিন্তা কৰিব ইফালে তই ক বোলে তইহে চিন্তা কৰিবি সেইখন ঘৰ দেখিছো মোৰ আৰু একো কামেই নোহোৱা হ'ল বোৱাৰীয়েতো কথাবোৰ খুলিয়ে নকয় কথাটো তেনেকুৱা নহয় মা তুমি আমাৰ চালিকা শক্তি সেয়ে তোমাৰ ওপৰত সকলো বুজা আমি দিব খোজা নাই আচ্ছা মা ফণী ক'ত তাই মোক কিবা কথা নকওঁ বুলি কৈছিল ৰাতিপুৱাই ওলাই গৈছে কালি ঘৰত সোমোৱাৰ পৰা একেবাৰে খঙত টিঙিৰি তোলা হৈ আছে নিবিৰ তই তাইক অলপ চম্ভালিবি সৰু ছোৱালী তাই খঙৰ ভমকত ক'ত কি কৰি ফুৰে একো ঠিক নাই তাই মোক একো নোকোৱাকৈ একো নকৰে তুমি চিন্তা নকৰিবা মা মই নজৰ ৰাখিম কিন্তু পৰিণীতা তই কি ক'ব খুজিছ মই বুজি পাইছো নিবিৰ মই বুজিছো এতিয়া তুমি কি কৰিম বুলি ভাবিছা মোক হেৰাই যোৱা সকলোবোৰ ঘূৰাই লাগে ৰণ মাৰ মুখৰ সেই হাঁহিটো দাদাৰ মুখৰ সন্তুষ্টিবোৰ আমাৰ মাজৰ সেই মৰম ভাল পোৱাবোৰ আৰু বৰ মুখৰ সেই মৰম লগা হাঁহিটো সেই সকলোবোৰ ঘূৰাই লাগে তাৰ কাৰণে তুমি নিজে কি কৰিম বুলি ভাবিছা মানে কি কৰিলে এইবোৰ ঘূৰি আহিব বুলি ভাবিছা তুমি মই নাজানো তুমি যদি সঁচাকৈ মোক সঁচাকৈ কি মই নাজানো মুঠতে তুমি কিবা এটা কৰা ৰণ কিবা এটা উপায় উলিওৱা মই আকৌ আমাৰ সেই আগৰ হাঁহি আনন্দবোৰৰ মাজত জীয়াই থাকিব বিচাৰো এনেকুৱা গুমা পৰিৱেশ মোৰ আৰু হজম হোৱা নাই ৰণ পৃথিৱীত সকলোবোৰ বিশ্বাসঘাতকে শাস্তি পোৱাটো উচিত সকলো বিশ্বাসঘাতককে বুজাই দিবলৈ মন যায় বিশ্বাস ভাঙিলে মনত কিমান কষ্ট পোৱা যায় সেই ঈশ্বৰ হালৈত মই তেওঁক তুমি একো কৰিব নোৱাৰা পৃথিৱী তেওঁ এদিনতে ইমান ডাঙৰ পৰিকল্পনা কৰা নাই প্ৰীতি সেইটোৱেতো আমাৰ ভুল আছিল আৰু মই এতিয়া সেই ভুলৰ শুধৰণি কৰিব বিচাৰো তুমি কি ভাবা ঈশ্বৰ হালৈ কাৰো সহায় নোলোৱাকৈ ইমান ডাঙৰ পৰিকল্পনা এটা সমাধান কৰিছে বুলি ভাবা নেকি নিশ্চয় তেওঁ তোমালোকৰ ঘৰৰে কোনোবাই সহায় কৰিছে আগতে সেইজন কোন বাছি উলিয়াব আমাৰ ঘৰৰ কোনোবাই কোন হ'ব পাৰে ৰণ আমাৰ ঘৰততো মা মই দাদা বৌ আৰু মাহী পৰি মোৰ চকুত চাই কোৱা মই তোমাৰ বাহিৰে আন কাৰোবাক ভাল পাব পাৰোনে
চকুৰ ভাষাই বহুত সময়ত বহুত ভুল কথা কয় নিবিৰ। তেতিয়াহ'লে তুমি এতিয়াও ভাবিছা যে মই আন কাৰোবাক ভাল পাওঁ। আন কাৰোবাৰ বাবে মই তোমাক মোৰ হাতত কিনো স্পষ্ট প্ৰমাণ আছে নিবিৰ? কোনোবাই যদি মোৰ বিৰুদ্ধে কিবা ষড়যন্ত্ৰ কৰি আছে, মোৰ হাতত কোনো স্পষ্ট প্ৰমাণ নথকাৰ বাবে মই জানিও একো কৰিব নোৱাৰো। তুমি কি ক'ব বিচাৰিছা পৰি? আন কোনে তোমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব? তোমাক কোনে মৰম কৰা নাই কোৱা? মিছাতে তুমি নকৰিবলগীয়া চিন্তাবোৰ কৰি আছা। ডক্টৰে মোৰ মাইণ্ডত জোৰ পৰে বুলি চিন্তা কৰিবলৈ মানা কৰিছে, কিন্তু তাৰে অৰ্থটো এয়া নহয় যে মোৰ মাইণ্ডত কোনো চিন্তা নাহিবই। মনটো শান্ত কৰা। মই কৈছো দেখোন, সকলো দিশৰ পৰা সমস্যাবোৰ সমাধান হলে দেখিবা আমি আগৰ দৰে সুখী শান্তিৰে থাকিব পাৰিম। কথা সেইটো নহয় নিবিৰ। মই মোৰ অতীতটো পাহৰি গৈছো সঁচা, কিন্তু মোৰ ফিলিংছবোৰ একে আছে। মোৰ বুজা নুবুজা ক্ষমতাবোৰ একে আছে। ইনফেক্ট মইতো ভাবো কি মই আগতকৈও বেছিহে ফিল কৰিব পৰা হৈছো। মই এতিয়া মানুহ দেখিলেই গম পাওঁ কোন আপোন আৰু কোন পৰ। তই ইমান দিনে যি ভাল পোৱা বুকুত কঢ়িয়াই লৈ ফুৰিছ, সেই ভাল পোৱাই তোক অকণমানো সুখ দিছেনে? হা, মই কি বুজি নাপাওঁ বুলি ভাবিছ? তই দিনে দিনে কি হৈ গৈ আছে এবাৰ ভাবি চাইছনে? মই মোৰ ভাল পোৱাক পাবৰ কাৰণে আৰু অধিক দৃঢ় হৈছো মা। তই পাগল হৈছে নেকি? হা, তোৰ ভাল পোৱা এতিয়া আন এখন ঘৰৰ বোৱাৰী। পাম বুলি ভাবিয়ে যদি সকলো পালি হয়, তেতিয়াহ'লে তাই তোৰ প্ৰেমক নেওচি আনৰ হৈ নগ'লহেঁতেন নহয়। তাই বিশ্বাসঘাতকতা কৰিলে বুলিয়ে মই কি নীৰৱে সহি থাকিম নেকি মা? মই কি ইমান দুৰ্বল নেকি? যাৰে মন যায় মোৰ বুকুত চুৰি বহুৱাই থৈ যাব আৰু মই নীৰৱে সহি থাকিব লাগিব? অন্ততঃ মই সুধিম, কিয় কৰিলে মোৰ লগত এনেকুৱা? মই সুধিমেই মা, মই সুধিমেই। সকলো কথা আবেগেৰে নহয় ৰণ। আবেগ নাথাকিলে কেৱল বিবেকেৰে মানুহ চলিব নোৱাৰে কুল। মানুহৰ বয়সৰ লগে লগে দুটা কাম বেলেঞ্চ কৰিব পাৰিলেহে সকলো কাম ভাল হয়। কিন্তু তই সকলো কথা পাহৰি তোৰ হেৰাই যোৱা ভাল পোৱা ঘূৰাই পাবৰ কাৰণে যি তই আকুৰগুজ হৈছ, সেইটো মই আগুৱাই যাম কেনেকৈ? হেই, তই কিবা মোক বৰ সমস্যাত পেলাৱ দেই। এতিয়া মই জানি বুজি তোক এটা ভুল বাজেৰে কেনেকৈ যাবলৈ দিওঁ? মই জানো যে তই একোৱে নাপাৱ তই এটা মস্ত শূন্যৰ ফালে আগবাঢ়ি আছ। সেইটো মোৰ কাৰণে অকল শূন্য নহয় কুল, সেই শূন্যটো মোৰ কাৰণে পৃথিৱী। তই নুবুজিবি। আৰু মই জানিবই লাগিব মাহী, কাৰণ সেইদিনাখন মোৰ আৰু ঈশ্বৰ হালৰ মাজত কি কথা হৈছে সেইখিনি আমাৰ বাহিৰে নিবিৰে গম পায়। আৰু নিবিৰে যে এইবোৰ কথা আপোনাক নকয় সেইটো কথা মই ভালকৈ জানো। গতিকে এইখিনি কথা আপোনাক ঈশ্বৰ হালৈ কৈছে, হয় নে নহয় সেইটো কথা। তেনেহলে মোৰ আৰু ঈশ্বৰ হালৰ মাজত হোৱা কথাখিনি আপুনি কেনেকৈ গম পালে মাহী? নহয় মানে মই অনুমান কৰিছো দিয়াচোন। বাহ, ইমান একিউৰেট অনুমান কৰে নে আপুনি? এয়া অনুমান নে আন কিবা মাহী? তুমি মোক জেৰা কৰিছা নেকি পৰি? জেৰা কৰা নাই মাহী, কিন্তু সেইদিনাখন বন্ধ কোঠাৰ ভিতৰত মই আৰু ঈশ্বৰ হালৈ কি কথা পাতিছিলো সেইখিনি কথা আপুনি কেনেকৈ গম পালে মই সেইটোহে জানিব বিচাৰিছো। আৰু মই জানিবই লাগিব মাহী, কাৰণ সেইদিনাখন মোৰ আৰু ঈশ্বৰ হালৰ মাজত কি কথা হৈছে সেইখিনি আমাৰ বাহিৰে নিবিৰে গম পায়। আৰু নিবিৰে যে এইবোৰ কথা আপোনাক নকয় সেইটো কথা মই ভালকৈ জানো। গতিকে এইখিনি কথা আপোনাক ঈশ্বৰ হালৈ কৈছে, হয় নে নহয় সেইটো কথা। বাৰু, ঈশ্বৰ হালয়ে মোক কিবা ফোন কৰি জনালে তাত কাৰ কি ক্ষতি হৈছে? মোৰতো এটা ব্যক্তিগত জীৱন আছে, মোৰতো কাৰোবাৰ লগত সম্পৰ্ক থাকিব পাৰে। বাছ, মই যি কথা জানিব বিচাৰিছিলো সেইখিনি আপোনাৰ মুখৰ পৰা শুনি গলো মাহী, আৰু মই মোৰ উত্তৰ পাই গলো।
মই তাইৰ স্বাভিমানী স্বভাৱটোৰ কথা জানো, কিন্তু এনেকৈ ঈশ্বৰৰ লগত কাজিয়া কৰি নিজকে অস্থিৰ কৰি তোলাটো ভাল কথা হৈছে জানো নিবিৰ? মইতো তেওঁক সেইটোৱে কওঁ, আমি আমাৰ হেৰুৱা সকলোখিনি লিগেল প্ৰচেছত পাম বুলি জনাত তেওঁ ৰ'ব নোৱাৰিলে। সকলো ডকুমেণ্ট চেক কৰি এক্সপানশ্যন চাৰ্জটোলৈ আকৌ আৰম্ভ কৰিম বুলি কৈছে, কিন্তু এনেকৈ যে এটা বল্ড ষ্টেপ ল'ব সেইটো মই ভবা নাছিলোঁ। যিমানেই যি নহওক তাই বৰুণ দত্তৰ দৰে এজন ইণ্ডাষ্ট্ৰিয়েলিষ্টৰ ছোৱালী, গতিকে তাই এনেধৰণৰ ষ্টেপ লোৱাটো এটা স্বাভাৱিক কথা। কিন্তু তাই নিজৰ স্বাস্থ্যৰ বাবেওতো অলপ ভাবিব লাগিব। এনেকুৱা যিকোনো পৰিস্থিতিৰ মাজত পৰি তাই যাতে কোনো ধৰণে অসুস্থ হৈ নপৰে তাৰ প্ৰতি তই অলপ নজৰ দিবি নিবিৰ। মই আজিৰ পৰা নজৰ দিম আৰু অতি সোনকালে মই কিবা এটা ষ্টেপ ল'ম। আৰু এডভকেটৰ লগত মোৰ এখন মিটিং আছে, তাৰপিছত মই ডিচিশ্যন ল'ম। তুমি সঁচাকৈ কৈছানে বৌ? তুমি কোৱা কথাবোৰ যদি সঁচা হয় তেনেহলে ইয়াৰ পৰিণতি বহুত বেয়া হ'ব। আমি সকলোৱে ভুগিব লাগিব। চোৱা প্ৰীতি, তোমালোক সকলোৱে জানা যে মই মোৰ অতীতৰ কথা চব পাহৰি গৈছো। মোৰ অতীত সম্পৰ্কে মোৰ ঘৰ পৰিয়াল মোৰ আত্মীয় স্বজনে মোক যি কৈছিল মই তাকে সত্য বুলি মানি লৈ মোৰ জীৱনটো আগবঢ়াইছো। কিন্তু কি বৌ? কিন্তু কিছুমান কথাৰ উমান দেখোন আজিকালি মই অলপ বেলেগকৈ ভাবলৈ লৈছো। আৰু মই অনুমান কৰা কথাবোৰ লাহে লাহে সঁচা হ'বলৈ ধৰিছে প্ৰীতি। বৰ্তমান আমাৰ হাতত একো নাই বৌ। এনেকৈ থাকিলে আমাৰ সকলো শেষ হৈ যাব। আৰু এই সময়ত যদি আমি দাদাক লগ নিদিওঁ সি একেবাৰে অকলশৰীয়া হৈ পৰিব। সেইকাৰণে তুমি মই নিবিৰৰ সৈতে সদায় আছো প্ৰীতি, কিন্তু এইখন ঘৰত আজিকালি কিছুমান বেলেগ কথাহে হ'বলৈ লৈছে। যিবোৰ কথা এতিয়া ইয়াত সমাপ্ত নহ'লে হয়তো ইয়াতকৈ ভয়ানক পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে। মোৰ ভয় সেইটোহে প্ৰীতি। কি কথা বৌ? তুমি মোক কথাবোৰ খুলি কোৱাচোন। মই অকল তোমাৰ ননদেই নহয়, তোমাৰ বান্ধৱীও। প্লিজ তুমি মোৰ পৰা একো কথা নলুকুৱাবা। আচ্ছা, ৰাজেশ্বৰী মাহী আজিৰ দিনটোত ক'ত যায়, কি কৰে, কাৰ সৈতে ফোনত কথা পাতে, এই সকলোখিনি ডিটেইলছ আমি কেনেকৈ পাম? তাইকো ঘৰৰ পৰা আঁতৰত বিয়া দিবলৈ মন নাই মাক দেউতাকৰ। বৰ মৰম লগা ছোৱালীও, কামে কাজিও ভাল। যিয়ে পাই ভাগ্য কৰি পাব বুজিছ। হয় নেকি? অঁ ঠিকে আছে দিয়া। তুমি তাইৰ কাৰণে এজন দৰা বিচাৰি নিদিয়া কেলে? কামে কাজে একেবাৰে গুণৱান। তোৰনো কিহৰ ইমান অপচন্দ তাইক? মা তুমি কি ক'ব বিচাৰিছা? তোমাৰ মতে মই কি এতিয়া পপিক বিয়া পাতিম নেকি? ঈশ্বৰ হালৈ ইমান অসাৱধান মানুহ নহয় যে তেওঁৰ ফোনটো ভুলতে তোমালৈ লাগি যাব। যিজন মানুহে ইমান ডাঙৰ প্লেনিং কৰি যিখন থালিতে খাইছিল সেইখন থালিয়ে ফুটা কৰিব পাৰে, সেইজন মানুহক তুমি বিশ্বাস কৰিব পাৰা? মই নোৱাৰো। তুমি মোক সঁচা কথা কোৱা। তুমি মোক জেৰা কৰিছা নেকি প্ৰীতি? তুমি পাহৰি গ'লে নহ'ব যে আজি মোৰ যি আছে সকলোবোৰ কেৱল আৰু কেৱল মাৰ নাম। আৰু তোমাৰ পৰা যিখিনি কাঢ়ি লৈ যোৱা হৈছে সেয়াও কিন্তু ইনডাইৰেক্টলি হ'লেও মাৰি থাকো। কাৰণ ঈশ্বৰ হালৈ মাৰি বিশ্বাসৰ একমাত্ৰ ভৰসা আছিল নিবিৰ। তেনেহ'লে তুমি এতিয়া কি কৰাটো বিচৰা পৰি? মাহী, ঈশ্বৰ হালৈয়ে তোমাক কিয় ফোন কৰিছিল? সেই মানুহজনৰ লগত তোমাৰ কিহৰ ইমান কথা? সেই বিশ্বাসঘাতকজনৰ লগত তোমাৰ কি সম্পৰ্ক? নাই, ক'ত এনেই ভুলতে লাগিল চাগে। ঈশ্বৰ হালৈ ইমান অসাৱধান মানুহ নহয় যে তেওঁৰ ফোনটো ভুলতে তোমালৈ লাগি যাব। যিজন মানুহে ইমান ডাঙৰ প্লেনিং কৰি যিখন থালিতে খাইছিল সেইখন থালিয়ে ফুটা কৰিব পাৰে, সেইজন মানুহক তুমি বিশ্বাস কৰিব পাৰা? মই নোৱাৰো। তুমি মোক সঁচা কথা কোৱা। তুমি মোক জেৰা কৰিছা নেকি প্ৰীতি? তুমি হয়তো পাহৰি গৈছা যে মই তোমাৰ মাৰ মৰমৰ খুৰাকৰ ছোৱালী, একেবাৰে সৰু ভনী। মই তোমাৰ মাহী। মান মৰ্যাদা মই সকলো জানো আৰু বুজো মাহী। সেইকাৰণে তোমাক মই কৈছো তুমি মোক সকলো কথা খোলা খুলিকৈ কৈ দিয়া। নহলে কিন্তু নহলে কি প্ৰীতি? তুমি হয়তো অনুমান কৰিব নোৱাৰিবা যে তোমাৰ এই আচৰণৰ কথা বাইদেৱে শুনিলে কি হ'ব।
তুমি হয়তো পাহৰি গৈছা যে তোমাৰ কথা যদি মায়ে গম পায় তেতিয়া তোমাৰ কি হ'ব দাদাই গম পালে কি হ'ব তুমি ভাবি চাইছানে মাহী তুমি হয়তো পাহৰি গৈছা যে তুমি এইখন ঘৰৰ আটাইতকৈ মৰমৰ বাইদেউৰ মৰমৰ ছোৱালীজনীৰ লগতেই কথা পাতি প্ৰীতি মাহী ডাঙৰকৈ কথা ময়ো ক'ব পাৰো মই সৰু হ'ব পাৰো কিন্তু তুমি মোক দুৰ্বল অবলা অকৰা বুলি ভবাটো বহুত ডাঙৰ ভুল প্ৰীতি এতিয়া ডাঙৰ হৈছে নিবি তাইক সকলো কথাতে আণ্ডাৰ এষ্টিমেট নকৰিবা মই তাক কেতিয়াৰ পৰা আণ্ডাৰ এষ্টিমেট কৰিলো পৰি মই কৈছো যে এই ধৰণৰ ডাঙৰ কথাবোৰৰ ক্ষেত্ৰত তাই এতিয়া বহুত সৰু হৈ আছে মই আছো নহয় ডিচিশ্যন ল'বলৈ তাইৰ দেহতো তোমাৰ মা দেউতাৰ তেজেই বয় গতিকে কিছুমান কামৰ বাবে তাই জন্মগতভাৱেই দক্ষ এই কথাটো তুমি কিয় পাহৰি যোৱা নিবি মোৰ মতে আমি তাইৰ কথাটো গুৰুত্ব দিব লাগে বুজিছো গুৰুত্ব দিম বাৰু মা আছে নহয় মাতৃভক্তি ভাল নিবিৰ কিন্তু অন্ধভাৱে কাৰোবাক অনুকৰণ কৰিলেও কিন্তু সকলো সময়তে ভাল ৰিজাল্ট নাপাব পাৰা তুমি কথাষাৰ মাৰ ক্ষেত্ৰত কৈছা নেকি পৰি তুমি পাহৰি গ'লে নহ'ব যে আজি মোৰ যি আছে সকলোবোৰ কেৱল আৰু কেৱল মাৰ দান আৰু তোমাৰ পৰা যিখিনি কাঢ়ি লৈ যোৱা হৈছে সেয়াও কিন্তু ইনডাইৰেক্টলি হ'লেও মাৰেই দান কাৰণ ঈশ্বৰ হালৈ মাৰে বিশ্বাসৰ একমাত্ৰ ভৰসা আছিল নিবিৰ তেনেহ'লে তুমি এতিয়া কি কৰাটো বিচৰা পৰি তুমি সকলো দিশৰ পৰা এজন সক্ষম পুৰুষ হৈ দেখুৱা নিবি তোমাৰ লগত মই আছো প্ৰীতি আছে সকলো দিশৰ পৰা এজন সক্ষম পুৰুষ তাৰমানে মই এতিয়া অক্ষম পুৰুষ নেকি কাশিত